এয়া মাঘৰ বিহুৰ উৰুকাৰ দিনাখন ৰাতিপুৱাই আমাৰ সোণাক্ষীয়ে কি কৰিছে দেখিছে নহয়, গা পা ধুই উঠি চাদৰ মেখেলা পিন্ধি লৈছে, মেজি জ্বলাবলৈ আৰম্ভ কৰিছে, তামোল পাণ দি পেলাই ধূপ চাকি জ্বলালে। আৰু তাই জ্বলাই থকা অকণমান দৃশ্য আপোনালোককো মই দেখাই দিলোঁ। আৰু তাই খুব আনন্দেৰে মানে মেজি জ্বলাবলৈ তাই বিচাৰিছে। ঠাণ্ডাৰ কাৰণে চেনেলটো খোলা নাই বাৰু, আপোনালোকে এইটো মাফ কৰিব সৰু ছোৱালী বুলি। তাই গাটো ভাল নাছিলে। আৰু এই অকণমান মানে ভিডিঅ'টো মই মেজি জ্বলোৱাৰ পাছত হেৰি কৰি দেখাইছিলোঁ, অকণমান সৰুৱাতে কৰিলে, সেইকাৰণে ফটোটো ভালকৈ ল'ব নাজানিলে অঠালি অঠালিকৈ কৰিলে। আপোনালোকে চাই যাওকচোন ভিডিঅ'টো। Buka dulu ya. English. এয়াই হৈছে আমাৰ পৰম্পৰা। অসমীয়া ছোৱালী সোণাক্ষী চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ইউটিউব চেনেলৰ সকলো সদস্যলৈকে। আৰু আপোনালোকৰ বিহু যা যোগাৰ কেনেকুৱা ধৰণে কৰিছে, কেনেদৰে কৰিছে মোক জনাব কমেণ্টৰ যোগেদি। আৰু মোৰ চেনেলটো চাই থাকিব। মই ভোগালী বিহুৰ যা যোগাৰনো কেনেকৈ কৰিছোঁ আৰু কেনেকুৱা ধৰণে কি কৰিছোঁ মানে আপোনালোকক অকণমান হ'লেও মই দেখাই যাম। আৰু আপোনালোকে মোক চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। আৰু আগন্তুক মোৰ ভিডিঅ'বোৰ চাই যাব বুলি মই সম্পূৰ্ণ আগ্ৰহেৰে বাট চাই আছোঁ দেই। এয়া হৈছে মাঘৰ বিহুৰ উৰুকাৰ দিনা আমাৰ সোণাক্ষী আৰু পিয়াক্ষী অকণমান ব্ৰইলাৰ মাংস পুৰি খাইছিলে। আৰু মই ডাঙৰকৈ গান বজাই থোৱা আছিলে কাৰণে মোৰ কথাবোৰ স্পষ্ট নহ'লে, মই সেইকাৰণে আপোনালোকক মনোযোগ কৰি দিলোঁ। আৰু কিনো আৰু মই ৰাতি এয়া দেখিছে, ৰাতি বহি আছিলোঁ মানে মেজি ৰখীয়া হৈ পেলাই কিনাৰতে জুই একুৰা লৈ পেলাই। আৰু আমাৰ সোণাক্ষী পিয়াক্ষীয়ে কি কৰিছিলে দেখিছে আৰু ব্ৰইলাৰ মাংস পুৰি খাই আছিলে। আমাৰ বেলেগ মাংস নাখায়, কুকুৰা ব্ৰইলাৰ তেনেকেই খায় বাৰু। তাৰপাছত এয়া আমি আৰু তাৰে জুই লৈ লৈ পুহমহীয়া মাঘমহীয়া জাৰত কেনেকুৱা ঠাণ্ডা হয় নাই বাৰু, আমি তাৰে ব্ৰইলাৰ মাংসৰে সোৱাদ লৈ আছিলোঁ আৰু আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু কিনো ক'ম আৰু, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ। আৰু এয়া দেখিছে নহয় আমাৰ মেজি, আমাৰ পিয়াক্ষী মোবাইল টিপাত ব্যস্ত আৰু সোণাক্ষীয়ে পোৰাত ব্যস্ত হৈ আছে, মানে মাংস পোৰাত ব্যস্ত হৈ আছে। আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকক, আমি খাই থাকিম দেই। আৰু দেখিছে নহয় পুৰা তাই পোৰাত লাগি আছে। আমাৰ সোণাক্ষীৰ খোৱাদ বৰ বেয়া নহয়, সেইকাৰণে তাই খোৱা আইটেমবোৰ মানে বেছিকৈ বনাবলৈ আগ্ৰহ তাই কৰে। আমি তেনেকৈ মাংস পুৰি খাই পোৱা নাই, তথাপিও মানে এনেই অকণমান আৰু মানুহে খোৱা দেখি পেলাই আমি এনেই সোৱাদ এটা লওঁ। এয়া আমাৰ সম্পূৰ্ণ ৰেডি, খাই বেয়া নালাগিলে ভালেই লাগিলে। আমি দুজনী গৈ পেলাই ভেলাঘৰ চাবলৈ যাম।
আৰু ভেলাঘৰ কি হৈছে নাই গম পোৱা নাই এতিয়ালৈকে। আমি প্ৰগ্ৰেম হৈছে বুলি গম পাওঁ আৰু এতিয়ালৈকে চোৱাগৈ নাই, চামগৈ বাৰু। আপোনালোকে গ'লে মোৰ লগত আমি ভেলাঘৰ চামগৈ। কেনেকুৱা বেছি দেখা দিম নিজে এয়া আমি আহি আছোঁ। মই যে কৈছিলোঁ ভেলাঘৰ চাবলৈ যাওঁ বুলি। এই আমাৰ মাংগবাৰী মূৰত যিটো ভেলাঘৰ বনোৱা হৈছে অকণমান দেখাই দিছোঁ। আমাৰ ৰংপুৰীয়া ভেলাঘৰ এইটো। কালি প্ৰগ্ৰেম হৈছিলে। আচ্ছা প্ৰগ্ৰেম আমি ৰাতি প্ৰগ্ৰেম চাবলৈ অহা নাই বাৰু। এতিয়া ৰাতিপুৱা আহিছোঁ আমি ভেলাঘৰ চাবলৈ। এয়া দেখাই দিছোঁ অকণমান দেই। আৰু এইফালে দেখিছে নহয়, এয়া আমাৰ মেজি ফুৱাই আছে। এয়া মেজি। আহিছে আৰু মানুহবোৰ অকণ অকণকৈ এখোজ দুখোজকৈ।